লখিমপুৰ জিলা পূব চানমাৰীৰ লিটল ষ্টাৰ ইংলিছ হাইস্কুলৰ বুধবাৰে নৱম শ্ৰেণী কোঠা মুকলি কৰে। সেই উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুফতি আব্দুল হাছিবে। জ্যেষ্ঠ শিক্ষক আব্দুল ৰাজ্জাকে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উদ্বোধনী ভাষণ প্ৰদান কৰে মিজানুৰ ৰহমানে। বিদ্যালয়খনৰ নৱম শ্ৰেণী কোঠাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সেৱক চন্দ্ৰ হাজৰিকাই। সভাত বিবি একাডেমী অধ্যক্ষ ঐচুত কুমাৰ ফুকন, সাজ্জাদ হাজৰিকা, তৌফিকুৰ ৰহমান, নুৰুল আলী, হাৰিছ আলীৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ এই পূব চানমাৰী গাঁওখন শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা। আমি 2016 চনত এই বিদ্যালয়ত এখন শিক্ষানুষ্ঠানৰ প্ৰয়োজন বোধ কৰি এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুল আমি প্ৰতিষ্ঠা কৰিছিলোঁ। আজি সুদীৰ্ঘ 9 বছৰ কাল অতিবাহিত কৰাৰ পিছত আজি আমি ক্লাছ 9খন উদ্বোধনী কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি ক্লাছ 9ম শ্ৰেণীখন উন্মোচন হৈছে, গতিকে আমি খুব নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ এই স্কুলখন ভৱিষ্যত যাতে সুখ্যাতেৰে আগবাঢ়ি যাব পাৰে আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে আমি এই স্কুলখন এই গোটেই লখিমপুৰৰ ভিতৰত জাকত জিলিকা কৰি গঢ়ি তুলিব পাৰোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।